যিসকলে ঘৰত চোলাৰ লগাম বুলি ভাবি আছে সেইসকলে এই ভিডিঅ'টো চাওক কাৰণ বৰ্তমান চোলাৰ দিম বুলি এনেকুৱা এটা দালালি চক্ৰ সোমাইছে যিটো চক্ৰই মানে সকলোকে শেষ কৰি দিছে। প্ৰথমে মই এই মামা ভিডিঅ' লগাই দিছোঁ, তাৰপিছত এটা দেখুৱাইছোঁ আপোনালোকক। এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে। 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব, 15,000 টকা ৰাজ্য চৰকাৰে দিব। 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব, 30,000 টকা ৰাজ্য চৰকাৰে দিব। 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব, ৰাজ্য চৰকাৰে 45,000 টকা দিব। ফলত নিজে কিমান দিব লাগিব? 1 কিলোৱাট লগালে 5,000, 2 কিলোৱাট লগালে 10,000, 3 কিলোৱাট ল'লে 27,000। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে 1 কিলোৱাটত কিমান ছাবচিডি পাব, 2 কিলোৱাটত কিমান ছাবচিডি পাব, 3 কিলোৱাটত কিমান ছাবচিডি পাব। আৰু নেক্সট মই এইটো ভিডিঅ' লগাই দিছোঁ, গম পাব বেংকৰ পৰা লোন কিমান লয় আৰু আপোনাক কিমান টকা দিব লাগে বুলি কয়। আপোনালোকে এইখিনি শুনক। তো মই ভেণ্ডৰসকলক কৈছোঁ যে আপোনালোকে ইমান টকা লোন চেংচন কৰাই যদি চলাৰৰ নামত ইমান টকা আপোনালোকে লুটপাট কৰিব পাৰিছে, সাধাৰণ গ্ৰাহকক কিয় আপোনালোকে বিপদত পেলাই আছে? তো সাধাৰণ গ্ৰাহকসকলে বুজিব লাগে যে আপোনাৰ নামত যি লোন চেংচন কৰোঁতে বেংকত সিহঁতে কোটেশ্যন দি কেনেহে লোন চেংচন কৰিছিল। আৰু কোটেশ্যনটো আপুনি জেৰক্স কপি সদায় ৰাখিব যেতিয়া আপুনি চলাৰ লগাব। আৰু কোটেশ্যনত যিখিনি বস্তু লিখা আছিলে আপুনি প্ৰত্যেকটো বস্তু ফাই হিচাপ কৰিহে ঘৰত লগাব। আপুনি যদি মই আগৰ ভিডিঅ'ত কৈছিলোঁ 3 কিলোৱাটৰ চলাৰ লগোৱাৰ নামত 1,89,000 টকা লোন চেংচন কৰে, আৰু 1,89,000 টকা লোন চেংচন কৰাৰ নামত বেংকৰ পৰা যি কোটেশ্যন দিছিলে যে কোনটো বস্তুৰ কি মূল্য আৰু কোনটো কিমানটা চলাৰ প্লেট লগাব, কিমানটা আৰ্থিং লগাব, মানে কিমান এমএমৰ মানে ৱেৰ লগাব, গোটেইখিনি ডিটেইলছ সিহঁতে কোটেশ্যনত দি কেনে লোনটো চেংচন কৰে। তো তাৰপিছত সিহঁতে বজাৰৰ পৰা সুস্থিয়া বস্তুবিলাক কিনি যাতে লগাব নোৱাৰে। আপোনালোকে এই মোৰ ভিডিঅ'টো যদি চাই আছে আপোনালোকে এতিয়া সজাগ হওক। 3 কিলোৱাটত আপোনালোকে 25,000 টকা মাৰিব লাগে। কিন্তু আমাৰ যিসকলে এতিয়া চোলাৰ দি আছে বেংকৰ থ্ৰুৱেদি, যিসকলে মানে এজেণ্টৰ থ্ৰুৱেদি মানে আপোনালোকে চোলাৰ লৈ আছে, এতিয়া আমাৰ ইয়াত জেগালৈ 70,000 টকা লোন মাৰিবলগীয়া হৈছে, জেগালৈ 60,000 টকা লোন মাৰিবলগীয়া হৈছে, মানে 60-70 এনেকুৱা হৈ আছে। আপোনালোকে 25,000 টকা দিব লাগে, তাত আপোনাক 60,000 বা 70,000 টকা দিব লাগে। সেইকাৰণে বহুত মানুহে এতিয়া চোলাৰ ল'ব পৰা নাই, কাৰণ যিটো দাম 3 কিলোৱাটত 25,000 দিব লাগে তাত লয় আপোনাৰ 60-70,000 টকা। কাৰণ ভাবি চাওক আপোনাৰ পকেটৰ পৰা কিমান টকা নি সিহঁতে খাই আছে। আমাৰ ইয়াতে 2-3জনে মানে কি চোলাৰ লৈছে 3 কিলোৱাটৰ, আৰু যিসকলে এজেণ্টে আপোনাক চোলাৰ দিব তেওঁলোকে আপোনাক 1 কিলো বা 2 কিলোৱাটৰ কথা নকয়, ডাইৰেক্ট আপোনাৰ 3 কিলোৱাটৰ কথা ক'ব। কাৰণ 3 কিলোৱাটত তেওঁলোকে লোনটো বেছি ল'ব পাৰে, চেংচন বেছি কৰিব পাৰে, আৰু সেইবাবে তেওঁলোকে আপোনাক 3 কিলোৱাটৰ কথা ক'ব আৰু আপোনালোকক মাধ মাৰি আছে। মই ভাবোঁ যদি চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা নলয়, গোটেই ৰাইজক এনেকৈ ঠগন দিয়ে গুচি যাব, আৰু বহুতেই ল'ব নোৱাৰিব, এনেকৈ সময়বোৰ পাৰ হৈ যাব। সেই ভাবোঁ আপোনালোকে লোৱা আগতে 10 বাৰ ভাবি লওক আৰু ভালদৰে কথা বতৰা পাতি লওক, নহ'লে আপোনালোকে দালালি চকত পৰি বাকী ভাবি চাওক আপোনালোকে।